এতিয়া আমাক ক'লে নদী অৱতাৰ হয় 24টা অৱতাৰ আমাক কথা ক'লে হয় কিন্তু মাধৱপুৰুষে 10 অৱতাৰহে আনিলে। এইখন আমি পিছত কম বুলি ভাবিছিলোঁ। কৃষ্ণ আমাৰ গুৰুজনে অকণমান বাক্য এটা দিলে, ভগৱন্তই তেখেতক বহুদিন জীয়াই ৰাখক। ঈশ্বৰৰ চৰণত সেৱা ধৰিছোঁ। আমি অকণমান পাছলৈ যাম বুলি ভাবোঁতে তেখেতে আগতেই ক'ব দিছে, ভাল লাগিল। 24টা অৱতাৰ গুৰুজনে দেখুৱালে। মাধৱ পুৰুষে সন্ত সাধু কলিৰ লোকসকলক মূল 10টা অৱতাৰ দেখুৱাই দিলে ভক্তিৰ মাৰ্গত সোমাবৰ কাৰণে। মৎস্যকুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হৰিৰাম বৰাহসী ৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ যদু পায়ে কৰোঁ প্ৰণাম। কৃষ্ণই তাত অৱতাৰ ধাৰণ কৰা নাই, আকৃতি ধৰিছে। এই 10টা যিহেতু দেশান্তীয় আমাৰ আছে, 10টা অৱতাৰ ধাৰণৰ কথাটো দত্ত লৈ ঈশ্বৰ ভকতি কৰিব লাগিব। কৃপালু গুৰুজনে 24টা অৱতাৰ এই কাৰণে দিলে, দহোটা ইন্দ্ৰিয় আৰু পঞ্চভূত পাঁচোটা টমাট্টা চিত গীতি মন তিনি গোটা গুণ মায়া মোহ ভয় অহংকাৰ। এইখিনি কি হ'ব চাওক, এইখিনি আমাৰ দেহটো গঠন হ'ব। সবে মিলি যায় অহুয়ে কথাই ও দেহ বোলে লোকে খ্যাত। এইখিনি আহি দেহত সকলোৱে দেহ বুলি চিনি পালে। গতিকে আমাৰ দেহত 24টা অৱতাৰ কথাটোৰ কাৰণে 24 অৱতাৰ বৰ্ণনাটো দিলে। গতিকে জানিবা দেহৰ অপূৰ্ব নমৰ কৰ্ম সংস্কাৰ যত সেই সংস্কাৰে অন্য দেহ ধৰে পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ কৰ্ম অনুসাৰী জীৱই দেহ ধাৰণ কৰে। এইকাৰণে 24টা তত্ত্বত এই শৰীৰটো গঠন বুলি কৈছে। এতিয়া 5টা মহাভূত ক্ষিতি তেজ মদ বম, 5টা তন্মাত্ৰ ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ, 5টা ক্ৰমেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়। আমাৰ দেহত জ্ঞান পোৱা ইন্দ্ৰিয়কেইটা হ'ল চকু, কাণ, নাক, জিভা, ছাল। কাম কৰা ইন্দ্ৰিয়কেইটা হ'ল হাত, ভৰি, মুখ, হৰ্ষদ্বাৰ, মত্তদ্বাৰ। 10 10 20 আৰু 4টা অন্ত্ৰেন্দ্ৰিয় চিত, মন, বুদ্ধি, অহংকাৰ। বিশেষাৰীয়ে 24 হয়নে গুৰু? এই 24 তত্ত্বৰ দেহটো গঠিত 24 অৱতাৰ বৰ্ণন তত্ত্বৰূপে আপোনালোকে ইয়াতে পাব। এই 4 অধ্যায় মূল বস্তু কাক কৈছে আমি বুজি নাপাওঁ, আমাক কৈ আছে। বস্তু দেখা বস্তু কৰি এইটো মোৰ মায়া জানানি কৰি অবস্তু দেখুৱাই দিলে, তাকে আমি আঁকোৱালি ললো। বস্তু ঢাকন মাৰি থলে ঢাকনখন খুলিব। আমাৰ কথা কৈছো দেই, আপোনাৰ খবৰ নহয়।
আমি নাজানিলো। বস্তু কি অবস্তু কি? এইটো অবস্তু বস্তু বুলি ধৰিলো, এই ঘৰটো অবস্তু বস্তু বুলি ধৰিলো, দেহটো অবস্তু বস্তু বুলি ধৰিলো, সংসাৰখন অবস্তু সংসাৰখনকে বস্তু বুলি ধৰিলো, বস্তু চিনি নাপালো। বস্তু কি? নামঘোষাত বস্তু প্ৰকাশত আছে, চালে পাব। তথাপি চৰণ সেৱা কৰিব মানৱ কৰিছো। গুৰু দেৱ নাম ভকত, গুৰু দেৱ নাম ভকত। 4 অধ্যায় 4 নাম, 4 নামটো নকম, কিন্তু নিজে নিজে জানি ল'ব। 4 নাম: ধৰ্ম অৰ্থ কাম মোক্ষ, সত্য শৌচ ক্ষমা দয়া। 4 অধ্যায়টো পাই গ'ল। তাৰ পৰা বাকীখিনি কি পাব? তাৰ পিছত কি পাব? নাম অপৰাধ, হয়নে? নাম নললে 10টা অপৰাধ হ'বই, ল'লেও আমাৰ 10টা অপৰাধ হয়, সাৱধানে ল'ব লাগিব। আকৌ নাম অপৰাধ নহ'বলৈ কাম এটা কৰি ল'ব লাগিব। অপৰাধটো কোনে কৰায়? আমাৰ ইয়াত থকা আমাৰ বৰ মৰমৰ ভাইকেইটাই কৰায়। সেইকেইটা কি? পাখণ্ড বুলি কৈছে। বোলে পাখণ্ড মদন পাখণ্ডক দমন কৰি লোৱা, 6 ঋতুৰ কথা কৈ আছে। তাৰপিছত কি বুলি কৈছে? যদি তোমাৰ এই পাখণ্ড দমন হ'ল, ক'ৰবাত দেখিছা জানো ঈশ্বৰক? বোলে নাই দেখা। উত্তৰটো দি দিওঁ, ঈশ্বৰক দেখা আমি নাই। বোলে তেতিয়াহ'লে দমন যদি হ'ল, ঈশ্বৰক সদায় সাক্ষাৎ দেখিয়ে থাকিবা। ঈশ্বৰবিহীন কেতিয়াও কৰ্ম নহয়, ঈশ্বৰক দৰ্শন নোহোৱাকৈ কেতিয়াও থাকিব নোৱাৰা। এইকেইটা দমন হ'ব লাগিব। আমি যদি ঈশ্বৰক দেখিছোনে বাৰু? নাই দেখা, নহয়নে? কিন্তু আমাক বাস্তৱ জগতত কৃপালুবোৰে ঈশ্বৰক দৰ্শন দিয়াইছে। যেনেকৈ এই যে কেলিগোপাল নাটকখন, আজিকালি তাত বহুত আগত উন্নত কৰিলে। আচলতে মূল বস্তু নাই, আছেনে বাৰু? নাই। আমাৰ গুৰুসকলৰ দিনত যিটো পাইছিলোঁ আজিকালি নাই। তাত কৃষ্ণক দেখুৱাইছেনে নাই বাৰু? গোপীসকলৰ মাজত প্ৰচাৰ কিছু কিনিলে এজন কৃষ্ণক দেখা পায়নে নাপায়? বোলে এইজন কৃষ্ণ, এয়া গোপী, এইটো বোলে শংখচূড়, হয়নে? আমাক বুজাইছে আমিও এই সমস্ত গোপী, ইয়াতে কৃষ্ণক দৰ্শন কৰিব পাৰিব লাগিব। আমাক দেখুৱাই থৈ গ'ল। বোলে তাত যদি বুজা নাই, তেতিয়াহ'লে ত্ৰিপুলীলা আধ্যাটো শ্ৰৱণ কীৰ্তন কৰা, কৃষ্ণক দেখোন সদায় সাক্ষাতে দেখিয়ে আছা, আৰু নাই দেখা বুলি কিয় ভাবা? সেই নৰলো এইবুলি আমাক কৈছে, নহয়নে? আৰু চৰণক মল যেন নৱকোষ, যাক দেখি ভকতৰ পৰম সন্তোষ, প্ৰসন্ন বদন জলে অলকাতিল, বসুদেৱে দেখিলন্ত অদ্ভুত বালক। বসুদেৱৰ ঘৰত ভগৱন্ত পুৰুষ অৱতাৰ হ'ল। বসুদেৱে আচৰিত হ'ল। কেনেকুৱা ৰূপ দেখিছে? চতুৰ্ভুজ, পুৰা চুলি, ডাঙৰকৈ এই কপালত ফুট এটা লৈ আছে, নহয়নে? আমাৰ আজি ভকতসকলে তিলক ধান কৰে, বেয়া নাপাব। এই চলাই কাঠি এটাই লয়, তিলকটো ল'ব আমি আচলতে জনা নাই। এই আঙুলিয়ে তিলক লওক, ডাঙৰ হ'লে তিলকটো দেখিলে অভকতজনেও ভকত হৈ সেৱা এটা ধৰিব, মানুহজনক নধৰে, গুণত ধৰিব। বুজি পাইছেনে? যেতিয়া তেওঁলোক জ্ঞানী সন্ত মহন্ত নিৰাকাৰ ব্ৰহ্মক চিনি নাই পোৱা, ক'ৰবাত আছে বুলি ধ্যান কৰিলে, কৰি দুয়ো পানী প্ৰাচে কৰিল স্তুতি, এই পীড়িত কহিলা প্ৰভু সমস্ত যুগতি। বোলে তোমালোকে মোক চিনি পোৱা নাই? কওঁ শুনা, তোমালোকৰ গৃহলৈ কিয় আহিলোঁ? মোক পুত্ৰৰূপে পাম বুলি
বৰ লৈছিলা, সেইকাৰণে আহিলোঁ। 3 জন্মতে আহি মই তোমালোকক বাক্যটো ৰাখিব পাৰিলোঁ। পূৰ্ব জন্মত পুতল কিৰিঞ্চি আছিলা, দ্বিতীয় জন্মত কশ্যপ অদিতি হ'লা, তৃতীয় জন্মত বসুদেৱ দৈৱকী হ'লা, এই জন্মতে অৱতাৰ হ'লোঁ। এতিয়া বোলে মোক চিনি পালে মই পৃথিৱীৰ কৰ্মখিনি কৰিব নোৱাৰিম, লগতে মায়া কৰি দিলে, ভেলেকি মাৰিলে। ভয় লাগিব তোকে কৈতে প্ৰভু নাৰায়ণ, বোলে লৈয়া বসুদেৱ লৰিলা দেশত। তেতিয়া শিশু হৈ গ'ল, তেতিয়া মথুৰাৰ পৰা লৈ গ'ল মনে মনে, থৈ আহিলগৈ গোকুলত, হয়নে নহয়? যেতিয়া শিশু হ'ল, শিশু হওঁতে কি হ'ল? নৰ, হয়নে বাৰু? যে আপোনালোক নৰ হয়নে নহয়? হয়। অন্তৰত পৰমাত্মা আছে নাই? নিশ্চয় আছে। যে আপোনালোক নৰহৰি হয়নে নহয়? নৰহৰি। গতিকে আপোনালোকক যেতিয়া ভকতক সেৱা ধৰা যায়, আমি ভকতক সেৱা নধৰোঁ, এই আসনখনত সেৱা ধৰোঁ। মনে সেইটোকে ভাবোঁ, বেয়া নাপাব। কেইজনক সেৱা ধৰাৰ লগে লগেই সেই ৰূপটো ধ্যান কৰি লাহেকৈ মৰণ দৃষ্টি এইসকললৈ চাই এইসকলক সেই ৰূপটোৱে সেৱা কৰক। নৰহৰি গোবিন্দ 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 ৰাম, এইসকলে ঈশ্বৰ। এইসকলৰ ঈশ্বৰ নেদেখিলে যুগে যুগে গৈ যাওক বৈকুণ্ঠ বিচাৰি, কোনোদিন কেতিয়াও ঈশ্বৰক লগ নাপায়। এইসকলক যদি সেৱা পূজা কৰিব পাৰে, ঈশ্বৰক সদায় সাক্ষাতত লগ পাব। কৃষ্ণ। সকলোৱে ঈশ্বৰৰ নাম অকণমান লওক। আপোনালোকে লোৱা নাই, শুনিয়ে আছে। আমি খুব সঁচাই মিছাই ল'লো নহয়। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। জয় কৃষ্ণ।